নমস্কাৰ। অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ বাবে এটা অতিকৈ ভাল খবৰ আহিছে। ১ জুন তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন কেবিনেট উপসমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ২০০৬ চনৰ ১ জানুৱাৰী বা তাৰ আগতে স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ খচৰা বিধেয়কখন পৰ্যালোচনা কৰা হয়। পুনৰ কৈছোঁ, ১ জুন তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট উপসমিতিৰ বৈঠকত ২০০৬ চনৰ ১ জানুৱাৰী বা তাৰ আগতে স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ খচৰা বিধেয়কখন পৰ্যালোচনা কৰা হয়। লগতে এই পৰ্যালোচনাত আলোচনা কৰা দিশকেইটা হৈছে: ১ নম্বৰ ইউডাইচ কোড, ২ নম্বৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি, ৩ নম্বৰ ভূমি অধিকাৰ প্ৰমাণপত্ৰ, ৰাজহ, বন আৰু চাহ বাগিচা, ৪ নম্বৰ LP, ME, হাইস্কুল, হাই ছেকেণ্ডেৰী স্কুল আৰু ডিগ্ৰী কলেজসমূহৰ বাবে অৰ্থৰ প্ৰয়োজনীয়তা। এই গোটেইকেইটা দিশ এই বৈঠকখনত আলোচনা কৰা হয়। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক তথ্যসমূহ পৰীক্ষণ ক্ষীপ্ৰ কৰিবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰে আৰু বিধেয়কখন যাতে সময়মতে চূড়ান্তকৰণ কৰিব পৰা যায় তাৰ কাৰণে বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে। আমি আশা ৰাখিছোঁ এই অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ যি সমস্যা আছে এই সমস্যাসমূহ অতি সোনকালেই চৰকাৰে সমাধান কৰে যেন। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।